বিচাৰি পাই যে তাতে ড্ৰাগ এডিক্টছ আছে আমি সেইবোৰ জেগাত যাওঁ তেওঁলোকক মটিভেট কৰোঁ যাতে আমাৰ চেণ্টাৰলৈ আহে তেওঁলোকে নিজকে ড্ৰাগ ডি এডিকশ্যন ট্ৰিটমেণ্ট লয় আমাৰ পৰা আৰু তেওঁলোকে যাতে ফিল্ডলৈ উভতি গৈ কমিউনিটিলৈ উভতি গৈ বেলেগ তেনেকুৱা ড্ৰাগ এডিক্টছক এনকাৰেজ কৰে যাতে আমাৰ ওচৰলৈ আগবাঢ়ি আহে আৰু ট্ৰিটমেণ্ট লয় হয় ডক্টৰ ভৱদেৱ গোস্বামী আপুনিও এই সংগ্ৰামখনত উত্তৰপূৰ্বভাৱে জড়িত আপুনি যথেষ্ট এই বিষয়ত লেখা মেলা কৰি আছে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰি আছে ডক্টৰ গোস্বামী মই আপোনাৰ পৰা জানিব বিচাৰিম আচলতে আপুনি এই নিচামুক্ত কৰা এজন ড্ৰাগছ আক্ৰান্তক এজন ড্ৰাগছ নিচাসক্ত যুৱকক নিচামুক্ত কৰাত কিমান জটিল কাম এইটো বৰ সুন্দৰ প্ৰশ্ন তাৰ আগতে মই আৰু মোৰ নিজৰ এটা কথা কৈ লওঁ অভিজ্ঞতাটো এনেকুৱা যে মই প্ৰায় 10 বছৰ লাষ্ট 10 years গোটেই অসমত আৰু নৰ্থ ইষ্টত আমাৰ বহুত ডক্টৰ আছে তেওঁলোকৰ লগত আমি লগ হৈ পেলাই যে ৱৰ্ল্ড হেপাটাইটিছ ডে আমি পালন কৰোঁ ৱৰ্ল্ড হেপাটাইটিছ ডেটো আছিলে WHO পৰা তেওঁলোকে গোটেই ৱৰ্ল্ডতে পালন কৰিছিলে মেইনলি আৰম্ভ কৰিছিলে হেপাটাইটিছ বি ভাইৰাছৰ এগেইনষ্টে ফাইটটো যে আমাৰ বহুত মানুহৰ আমি নজনাকৈ হেপাটাইটিছ বি বা হেপাটাইটিছ চি হৈ থাকে আৰু সেইটো এৱাৰনেছ লাগে কাৰণ তাৰ পৰা আল্টিমেটলি লিভাৰ চিৰ'চিছ বা লিভাৰ কেঞ্চাৰ হৈ পেলাই মানুহজন ঢুকাই থাকে তো সেইটোৰ এৱাৰনেছৰ লগত মই জড়িত হ'লোঁ প্ৰায় লাষ্ট 10 years আৰু অভাৰ দ্য ইয়াৰ্ছ মই বেচিকেলি মই গেষ্ট্ৰ'এণ্টাৰ'লজিষ্ট আৰু লিভাৰৰ কাৰণে মই বিশেষজ্ঞ গতিকে ডাইৰেক্টলি মোৰ ড্ৰাগছৰ লগত কোনো কানেকশ্যন নাছিলে যে ড্ৰাগ এডিকশ্যনৰ ওপৰত মই কিবা কৰিম কিন্তু প্ৰেক্টিকেল পইণ্টত যেতিয়া মই দেখিলোঁ যে লিভাৰৰ পেচেণ্ট যেতিয়া মোৰ ওচৰত আহে হেপাটাইটিছ বি হেপাটাইটিছ চি নাইবা এওঁলোক দুজনেই কৈছে নিজে তেওঁলোকে মোৰ ওচৰত আহি পালে তাৰমানে লিভাৰটো আল্টিমেটলি এই ড্ৰাগ এডিকশ্যনৰ কাৰণে গৈ গৈ ইনভলভ হয় এটা সময়ত গোটেই বডিৰ বেলেগ বেলেগ ছিষ্টেম ইনভলভ হয় সেইটো বেলেগ কথা আৰু এইটোও হয় সেইকাৰণে মই বহু দিনৰ পৰা 10 years ফাইট কৰি আছিলোঁ যে হেপাটাইটিছ বি চি এই দুটাৰ ওপৰত আমি সজাগ হ'ব লাগে তাৰপিছত দেখা গ'ল এতিয়া লাষ্ট 3 years মানত 3-4 years হ'ব যে মই দেখিছোঁ ছাডেনলি হেপাটাইটিছ চিটো ছাডেনলি অসমত বহুত বাঢ়ি আহিছে মই অলপ আগতে আলোচনা কৰিছিলে যে মণিপুৰ নাগালেণ্ড মিজোৰাম এই তিনিখন আমাৰ বৰ্ডাৰিং ষ্টেট টু ম্যানমাৰ তো সেই তিনিওখন ষ্টেটত হেপাটাইটিছ চি হেপাটাইটিছ বিও আছে আৰু HIV হেপাটাইটিছ চি আৰু HIV বহুত কানেক্টেড সম্পৰ্ক আছে কাৰণ স্প্ৰেডটো হয় ছেক্সুৱেল কণ্টেক্ট নাইবা ব্লাডৰ মাজেৰে আৰু ব্লাডৰ মাজেৰে আহিব লাগিলে তাৰ এটাই চ'ৰ্চ কমন চ'ৰ্চ হ'ল ড্ৰাগ এডিকশ্যন কাৰণ এই তিনিওখন ষ্টেট ম্যানমাৰৰ অলপতে আমাৰ DGP ছাৰেও কৈছিলে ম্যানমাৰটো হ'ল চ'ৰ্চ অফ অল ড্ৰাগ এডিকশ্যন কাৰণ তাত বহুত বেছি হিৰ'ইন প্ৰডাকশ্যন হয় তাৰ পৰা ট্ৰেফিকিং হয় নেইবাৰিং ষ্টেট হিচাপে নৰ্থ ইষ্ট ইমিডিয়েটলি গতিকে সেই তিনিওখন ঠাইত দেখা গৈছে IV ড্ৰাগ ইউজাৰ বহুত বেছি আৰু সেইটো কাৰণে হেপাটাইটিছ চি আৰু HIV বহুত আহি থাকে মই যেতিয়া এইবিলাক পোৱাৰ পিছত মই নিজেও চেষ্টা কৰিলোঁ যে কি কৰিব পাৰি কিন্তু তেখেতেও আমাৰ সাইকিয়াট্ৰিষ্ট হিচাপে ক'ব যে ইট ইজ ভেৰি ডিফিকাল্ট জব যে ড্ৰাগ এডিক্ট এজনক ড্ৰাগ এডিকশ্যনৰ পৰা উলিয়াই অনাটো বহুত টান মই ফিল কৰোঁ মোৰ যিটো অভিজ্ঞতা এই অভিজ্ঞতাৰ পৰা প্ৰথম ফিল কৰোঁ যে তেওঁৰ পৰিয়ালৰ মানুহ 1 নম্বৰ তেওঁৰ ছ'চাইটিৰ মানুহ 2 নম্বৰ আমি ডক্টৰসকল NGO বিলাক আমি এটা ডাঙৰ ৰোল প্লে কৰিব লাগিব লগ হৈ পেলাই এইটো অকলে গৈ পেলাই আজি আসাম পুলিচে ধৰি আছে মানুহ পেডলাৰ ধৰিছে দুদিন পিছত সিহঁতে ফ্ৰী হৈ যাব জেলৰ পৰা ওলাই যাব আকৌ আৰম্ভ কৰিব গতিকে এই যে চ'ৰ্চ য'ত আৰম্ভ হৈছে ড্ৰাগ যে ম্যানমাৰ টু নৰ্থ ইষ্টৰ 3 states ফাৰ্ষ্ট সেইটো বৰ্ডাৰিং আৰু গোটেইবিলাক আহি এতিয়া টাৰ্গেটিং হৈছে অসম মোৰ ফিলিং গতিকে পুলিচেও কাম কৰিব লাগিব আমি সকলোৱে লগ হৈ পেলাই কাম কৰিব লাগিব তেতিয়াহে আমি কিবা এটা কৰিব পাৰিম মই অকণমান আহিছোঁ আমাৰ মাজত ইতিমধ্যে কৈছে যে আমাৰ মাজত তিনিজন আমাৰ মাজত ড্ৰাগছৰ পূৰ্বতে নিচাসক্ত যুৱক তেওঁলোকে তাৰপৰা মুক্ত হৈ আহিছে মই এটা কেমেৰা ফ্ৰেমত তিনিজনক একেলগে ৰাখিবলৈ মই অনুৰোধ কৰিছোঁ এটা কেমেৰা ফ্ৰেমত ৰাখিবলৈ অনুৰোধ কৰিছোঁ তিনিজনক মই তিনিজন আছে আমাৰ তেওঁলোকক চেলুট দিবলৈ এইকাৰণে যে তেওঁলোকে জীৱনৰ কোনো এটা কুক্ষণত তেওঁলোকে ড্ৰাগছৰ আশ্ৰয় লৈছিলে আৰু সেই ড্ৰাগছৰ আশ্ৰয়লৈ তেওঁলোকে এটা সময়ত জীৱনৰ প্ৰতি মায়ামোহ একবাৰ ত্যাগ কৰি পেলাই নিচিনা হৈ যায় তাৰপিছত কিন্তু তেওঁলোকে খুব সুন্দৰভাৱে তাৰপৰা ওলাই আহি আজি অন্যৰ জীৱন ৰক্ষা কৰাৰ কামত লাগি আছে মই ডক্টৰ চলাইছোঁ আপুনি মানে ইতিমধ্যে সৈনিক স্কুলত পঢ়া শুনা কৰা নিশ্চয় ডাঙৰ সপোন আছিলে আৰ্মিত যাব এয়া যাব কিন্তু সেই সকলোবিলাক চব চেছ হৈ গ'ল তাৰপাছত কি কৰিলে আপুনি পৰৱৰ্তী
একচুৱেলি যেতিয়া মোৰ সপোন শেষ হৈ গ'ল তাৰপিছতো মোৰ দেউতা এডভকেট আছিল মোৰ দেউতাই ভাবিছিল যে ইয়াকো এডভকেট বনাম মানে দেউতাকে পুতেকক নিজৰ প্ৰফেশ্যনটো দিব খোজে ডেট ইজ দ্য প্ৰব্লেম অফ আৱাৰ ফেমিলি একচুৱেলি তো মোৰ ইচ্ছা নাছিল আই মিনছ ফ্ৰম নট নাও আগতে মই মানে লয়াৰ মানে ভাবিছিলোঁ এনে কোৰ্টত যাই বহি থাকে এইবিলাক কাষ্টমাৰ বিচাৰি থাকে এনেকুৱা ভাবিছিলোঁ তো একচুৱেলি তাৰপিছত মোৰ ভাবিছিলোঁ যে মই কমাৰ্চ ল'ম মোক ইকনমিক্স মই মেজৰ ল'লোঁ মানে ডিগ্ৰী কৰিলোঁ তাৰপিছত মই কিন্তু মোৰ জীৱনত এটা ডাঙৰ মই ক্ৰেডিট দিওঁ মোৰ জীৱনত যে নুমল বৰা ছাৰে কিন্তু মোৰ এইখন চাইছিল তাৰমানে মোৰ পঢ়াৰ তাৰমানে জেনেৰেলি মেট্ৰিকতকৈ হাই ছেকেণ্ডেৰীত কম পায় হাই ছেকেণ্ডেৰীতকৈ ডিগ্ৰীত কম পায় মোৰ উল্টাটো মেট্ৰিকতকৈ মোৰ হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজ বেছি হাই ছেকেণ্ডেৰীতকৈ আকৌ ডিগ্ৰীত বেছি তো নুমল বৰা ছাৰে আজি মই প্ৰগ্ৰেমত থ্ৰুৰে কৈছোঁ মই GNRCত ডিগ্ৰী পাছ কৰিয়ে চাকৰি পাইছিলোঁ দেই তো মই তেতিয়া এডিক্ট হোৱা নাছিলোঁ কিন্তু মই অন দ্য প্ৰচেছ আছিলোঁ আৰু খাই আছোঁ কিন্তু তো এডিকশ্যন ইজ এ প্ৰগ্ৰেছিভ ডিজিজ আপোনাক কৈছোঁ তো নুমল বৰা ছাৰে একদিন মোক মাতি আনি পিনে যতীন হাজৰিকা ছাৰ আছিল ডাইৰেক্টৰ কৈছে তুমিতো ভাল ল'ৰা তোমাৰতো তুমি MBA কৰা আই ৱাজ জাম্প মানে মই বোলো ছাৰ কৰিম ছাৰ মই কৰিম তো মোক নুমল বৰা ছাৰ ক'লে যতীন হাজৰিকা ছাৰে ক'লে ডাইৰেক্টৰ আছিল তেওঁ ক'লে যে তুমি শান্তিকাম হাজৰিকা আসাম ইনষ্টিটিউট অফ মেনেজমেণ্টখন আছে তুমি এটা পৰীক্ষা দিয়া গভৰ্ণমেণ্ট পৰীক্ষা হয় তেতিয়া গভৰ্ণমেণ্টে এটা স্কিম দিছিল যে এটা এক্সিকিউটিভ MBA তাৰমানে তাত যোনে পাছ কৰিব মানে গভৰ্ণমেণ্টে সেই 20টা ল'ৰাৰ এটা সেইটো গভৰ্ণমেণ্ট চাকৰি দিব তাৰমানে MBA আৰু মই পাইছোঁ মই হেল্থ ডিপাৰ্টমেণ্টত আছিলোঁ এটা টাইমত আই ৱাজ দ্য প্ৰগ্ৰাম মেনেজাৰ ইন দ্য হেল্থ ডিপাৰ্টমেণ্ট বিকজ অফ মাই এডিকশ্যন আজি যিজন CM ছাৰ তেওঁ তেতিয়া হেল্থ মিনিষ্টাৰ আছিল তেওঁৰ দিনতে মই চাকৰি পোৱা আৰু তেওঁক মই প্ৰাগজ্যোতিষ কলা কেন্দ্ৰত ইমান দুৰ্ব্যৱহাৰ কৰিছোঁ এটা সময়ত উইথ দ্য ছাবষ্টেঞ্চ তাৰপিছত আই ৱাজ ছাছপেণ্ডেড ফ্ৰম দেট দিছ ওৱান আৰু আজি যে মোৰ লাইফটো জীয়াই আছোঁ একচুৱেলি আই হেভ টু গিভ দ্য ক্ৰেডিট টু হিম মই তেওঁক বাট্ৰিং কৰি কোৱা নাই কিন্তু যদি মই তেতিয়া মোক যদি ওলাই নিদিলি হয় মইতো নিজৰ লাইফটোৱে বুজি নাপালো হয় আজি যেনেকে ছাৰে ফুটপাথত আহি গৈছে মোৰ ঘৰৰ মাটি বিল্ডাৰ্ছক দি দিছে হা মোৰ দাদা গুচি গৈছে মোৰ ভাইটি গুচি গৈছে ভণ্টিটো বিয়া হৈ গুচি গ'ল আই ৱাজ এলো মই কৰোঁ কি মানে ফেমিলি থানবান হৈ গ'ল থানবান মইতো তাৰপিছত মোৰ ট্ৰিটমেণ্ট কৰি আছে মোৰ 8-10 বাৰ ট্ৰিটমেণ্ট হৈছে আই ৱাজ পুট ইন মোৰ মানে কি হয় সিজাৰো হয় তো আই ৱাজ পুট ইন তেজপুৰ মেণ্টেল হস্পিটেল তাৰপিছত আই ৱাজ পুট ইন তেজপুৰ মেণ্টেল হস্পিটেল অপশ্যন শেষ তাৰপিছত তেজপুৰ মেণ্টেল হস্পিটেলৰ বাইদেৱে ক'লে যে সিটো এটা এডিক্ট ইটো পাগল নহয় তো মই তেতিয়া ভাবিলোঁ যে মই যদি পাগল নহয় হয় মোৰ মায়ে কিয় মোক ইয়াতে ৰাখিছে তাৰপিছত মোকতো ওলাই দিলে 15 দিন 20 দিনত তেজপুৰ মেণ্টেল হস্পিটেলৰ পৰা ওলাই দিলে ওলাই দি গাড়ীৰ ভিতৰত কৈছোঁ তই মোক পাগল বুলি ভাবিছিলি এতিয়া পইচা দে খাওঁ মোৰ ছাবষ্টেঞ্চ ইউজ কৰোঁ আৰু গাড়ী খালোঁ বুজিছা নাই তো বস্তুবিলাক এনেকুৱা হয় কিমান দিন থাকিলে ড্ৰাগছৰ কবলত মই ক'লোতো 8-9 বছৰ আছোঁ কিন্তু মোৰ জীৱনত মই আজি বাইদেউকো কওঁ যে বাইদেউ আমাৰ স্পিৰিচুৱেল প্ৰগ্ৰেমবিলাকত যায় মই এটা হ'ব ড্ৰাগ এডিক্ট এটাই বা এজন যি এডিকশ্যনতে থাকক মানুহ এজনে যেতিয়ালৈকে ডক্টৰৰ ট্ৰিটমেণ্টৰ লগত কাউন্সিলিং আৰু এটা স্পিৰিচুৱেল প্ৰগ্ৰাম নলয় সেই মানুহটোৱে কেতিয়াও বুজি নাপায় যে কোনটো তাৰ কাৰণে ভাল কোনটো বেয়া সেইকাৰণে আজিৰ ডেটত মোক যদি সোধে গীতাখন কোনটো চেপ্টাৰত কি আছে ভগৱত গীতাখন মই কমপ্লিটলি মোৰ জীৱনটো ভগৱত গীতাৰ ওপৰতে আচ্ছা পুৰা পঢ়িছোঁ মানে পুৰা মই এইটো নকওঁ যে মোক সকলো জানো মই জানো 18টা চেপ্টাৰ 700 শ্লোক প্ৰশংসনীয় ডক্টৰ সঁচাকে প্ৰশংসনীয় যে এই অৱস্থাৰ পৰা হিৰক ওলাই ডক্টৰ ওলাই আহিছে মই অকণ সীমান্ত ওচৰত আহিছোঁ অকণমান সীমান্ত এটা সময়ত মোৰ সাংবাদিক সতীৰ্থ আছিলে আজি সীমান্তৰ ওচৰত আহিছোঁ সীমান্ত মোৰ এসময়ত সাংবাদিক সতীৰ্থ আছিলে একেলগে কাম কৰিছিলোঁ কিন্তু এতিয়া সীমান্তই যিখিনি কথা ক'লে ভয়াৱহ কথা যে সীমান্তই ক'লে যে তেওঁ ঘৰ বাৰী চব বিক্ৰী হৈ গ'ল চব চাফা হৈ গ'ল মই এটা কথা জানিব মন যায় সীমান্ত এই কেনেকৈ বস্তুটো কেনেকৈ ছাপ্লাই কেনেকৈ হয় মানে ইজিলি আহিলোঁ নেকি তেতিয়া মানে যেতিয়া মোক গুৱাহাটীত আহিছিলোঁ তেতিয়া 1985 তেতিয়া গুৱাহাটী এটা জেগাতে পাইছিলে বস্তু তাকো খুব কম আছে মণিপুৰী বস্তি আচ্ছা সেনেকুৱা এভেইলেবিলিটি খুব কম আছিল শ্বিলঙৰ পৰা মোৰ বস্তু আহি যায় আচ্ছা আনকি মানে ক'ব নাপায় কওঁ নকওঁ মানে এটা ডাবল এজ শ্বৰ্ড কিন্তু ক'লে আকৌ মোৰে কিবা হানি হ'ব নাজানো বাট দেৰ ৱাজ এ ফ্ৰেণ্ড অফ মাই ৱৰ্কিং ইন দ্য কাষ্টমছ ত' আনি বস্তু মোক আনি থৈ ঘৰত দিয়ে
তেওঁ তাৰমানে জড়িত মানে অঁ কাষ্টমছৰ বিষয়া কাষ্টমছৰ কিন্তু তেওঁলোকো জড়িত অঁ মানে তেওঁ চিজ কৰা বস্তু মোক আনি পেলাই ঘৰত আহি পেলাই ডেলিভাৰী দি যায় বা শ্বিলঙৰ পৰা আহি পেলাই গুৱাহাটীত মোক ডেলিভাৰী দি যায় মই শুনি পেলাই আছে যিমান কাহিনী কিমান শুনিম মই অকণ হীৰকৰ চৰাইছে হীৰক শেহতীয়াভাৱে হীৰক আছিলে ড্ৰাগছৰ সম্পৰ্ক হীৰক বেছি দিন হোৱা নাই ওলাই হা হীৰক যিটো ইঞ্জিনিয়াৰিং কলেজত পঢ়িছিলে হীৰকে ইঞ্জিনিয়াৰিং কলেজত ইঞ্জিনিয়াৰিং কৰা নহ'ল সপোন সেই ব্যৰ্থ হৈ গ'ল কিন্তু এই বস্তুটো ড্ৰাগছ যিটো কৈছে হীৰকে কৈছে মই হিৰইন মেৰিজুৱানা চব লোৱা হৈছে আপুনি টেষ্ট কৰিছিলে ক'ত চাপ্লাইটো কেনেকৈ আপুনি এতিয়া মানে আগতে সেইটো কৈছে অকল মণিপুৰী বস্তু এঠাইত বা দুঠাইত পাইছিলে এতিয়াতো গোটেই গলিয়ে পায় কেনেকৈ পায় কি হয় মানে কেনেকৈ গম পায় মানে এইটো মানে মোৰ ৱে অফ থিংকিং ডেট যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ বস্তুটো এইটো মানে অলপ ক্ৰাইচিছ টাইপ আছিলে যে আমি যদি বস্তুটো কিনিব খোজোঁ চ' আমি আপ টু ৱেইট ফ্ৰম মানে 3-4 আৱাৰ্ছ আমি ৱেইট কৰিব লগা হৈ যায় তাৰপিছত বস্তুটো মানে বহুত ফোন কৰাৰ পিছত আহে কিন্তু এতিয়া ফ্ৰম লাইক 3-4 ইয়াৰ্ছ বস্তুটো কি হৈ গৈছে আপুনি গলি পাই যাব সৰু এটা পোৱালিৰ পৰা মানে পকেটত আপুনি পাই যাব এনেকুৱা হৈ গ'ল বস্তুটো মানে অলপ ফেশ্বনেবল হৈ গ'ল তাৰপিছত এতিয়া মানে অলপ যোনে এবাৰ ল'লে মানে এইটো কাইণ্ড অফ এডিকশ্যন ডেট মোৰ ধাৰণা ডেট যোনে এবাৰ মানে হিৰইন ইউজ কৰে সি যেতিয়া সেই এডিকশ্যনটোত সোমাই যায় বহুত বেয়া এডিকশ্যন হৈ যায় ওলাবলৈ অসুবিধা হৈ যায় নট অনলি হিৰইন এভৰি কাইণ্ড অফ এডিকশ্যন বাট যেতিয়া হিৰইনটো বস্তুটো এনেকুৱা মানে মদ খালে মানুহে গন্ধ পায় আপোনাৰ ওচৰত থকা মানুহজনে সি আপোনাৰ ভাবিব ই মদাহী হয় কিন্তু হিৰইন বস্তুটো এটা বা মাৰিৱানা বা এনি কাইণ্ড অফ ড্ৰাই ছাবষ্টেঞ্চ গম নাপায় মানুহ ফটকে কিন্তু যোনটো মোৰ ক্ষেত্ৰত হৈছিল চ' যে মোৰ কলেজৰ ফ্ৰেণ্ডবিলাকে গম নাপায় প্ৰফেচাৰবিলাকে গম নাপায় মোক ইভেন মোৰ মাও গম পোৱা নাছিলে যেতিয়ালৈকে মই নিজে চেৰেণ্ডাৰ কৰা নাছিলোঁ যে মই বস্তুটোত সোমাই গৈছোঁ চ' বস্তুটো সেইটো কাৰণে ইউজ হ'ব পাৰে কিমান মানে দিনটোত কিমান প্ৰয়োজন হয় মানে সেই বস্তুটো কিমান প্ৰয়োজন যেতিয়া মই লাষ্ট ইউজিং ন আপোনাৰ ফেব্ৰুৱাৰী 28, 2020 যেতিয়া মই এই চেণ্টাৰত আহিলোঁ এতিয়া লাইক ইটছ গন বি 2 years মই বস্তুটোৰ পৰা দূৰত আছোঁ চ' যেতিয়া মই লাষ্ট তেনেকুৱা লগাইছিলোঁ মোক লাইক 5-6 কণ্টেইনাৰ্ছ ডেইলি লাগে কিমান এইবিলাক কণ্টেইনাৰ থাকে কণ্টেইনাৰ এনেকুৱা সৰু কণ্টেইনাৰ বটল যোনটো এইটো লাইক 5-6 কণ্টেইনাৰ ডেইলি লাগে চ' লাহে মই বস্তুটো মানে কেনেকুৱা গৈছিলোঁ মোৰ চব ফালেদি ব্ৰেকডাউন চ' মই চেল্ফ পিটি ডিপ্ৰেছ এনেকুৱা হয় ন এইটো হৈ গৈছিলোঁ কাৰণ মই ফিজিকেলি মেণ্টেলি স্পিৰিচুৱেলি তিনিটা দিয়ে ব্ৰেকডাউন হৈ গৈছিলোঁ যোনটো আমাৰ চিদাদাই ক'লে যেতিয়া সেইটো বস্তু যেতিয়া গ্ৰ' নহয় মানুহ এটা ভাল হ'ব নোৱাৰে এই তিনিটা বস্তুতে গ্ৰ' হ'ব লাগে চ' মই এই তিনিটা বস্তুৱে হেৰাই পেলাইছিলোঁ জব হেৰালোঁ জবলেছ গ'ল কেৰিয়াৰ গ'ল মই এজন ভাল ড্ৰামাৰ আছোঁ এজ ৱেল এজ ফুটবল প্লেয়াৰো আছিলোঁ এইটোও গ'ল মোৰ যিমান ৰিলেটিভছ আছিল যোনবিলাক ৰিলেটিভছে মোক এদিন মোক লৈ গৌৰৱ কৰিছে যে মোৰ ভাইটি বা মোৰ দাদা বা মোৰ ভাগিনে ইঞ্জিনিয়াৰিং কৰি আছে গৌৰৱ কৰিছিলে সেই ৰিলেটিভছবিলাক মোক ঘৰত মানা কৰি দিলে মানে তই নাহিবি এটা ড্ৰাগ এডিক্ট তই কিবা কৰিব পাৰ কোনো নাজানে মানুহৰ এটা থিংকিং ন ৱে অফ থিংকিং চ' মোৰ কাৰণে মোৰ মাহঁতকো সিহঁতে ছাপৰ্ট কৰা বাদ দিলে মোৰ যোনবিলাক ৰিলেটিভছ আছিলে তো মোৰ মা ওৱান উমেন অকলে মোক মই এটাই চাইল্ড ওৱান চাইল্ড যিমান ছাপৰ্ট কৰিলে ষ্টিল আই এম ভেৰি মাছ গ্ৰেটফুল টু হাৰ আজি মই এই শ্ব'ৰ থ্ৰু দি তেওঁক বহুত থেংক ইউ কৰিব খোজোঁ বহুত কষ্ট কৰিছে মোৰ কাৰণে আগৰ যোনটো হেৰইন যোনটো আছিল দ্য ছাপ্লাই ৱাজ লেছ দেন দ্য ডিমাণ্ড আজিৰ হেৰইন যোনটো চিটুৱেশ্যন হ'ল দ্য ছাপ্লাই ইজ মোৰ দেন দ্য ডিমাণ্ড এনেকুৱাকে এনেকুৱা আমি এই বিষয়ত আৰু অধিক বহুখিনি কথা পাতিবলগীয়া আছে বহুবিলাক গুৰুত্বপূৰ্ণ কথা ওলাইছে আচলতে কেনেকৈ এই বেহা অসমৰ চুকে কোনে গাঁৱে ভূঞে শিপাই গ'ল আৰক্ষীৰ নিঃসন্দেহে তাত আৰক্ষীৰ ক'ৰবাত নহয় ব্যৰ্থতা আছে আজি আৰক্ষী যদি সতৰ্ক হ'লে আজি এই বস্তু নাযায় আমি এই বিষয়লৈ নাই মই আহিম কিছুমান এই বিষয়লৈ অধিক আলোচনাৰ মাজলৈ আহিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান NK দৰবাৰ লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা চাদত চিলা উৰুৱাই থাকোঁতে অকস্মাতে হৃদয়ত প্ৰেমৰ ঝংকাৰ উঠা ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় এই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন পৰিয়ালৰ স্বাস্থ্যৰ বিষয়ে সদায় নজৰ ৰাখিব লাগে খোৱাটো সোৱাদ ৰান্ধিব লাগে অলপ ভাল মছলা নহ'লে কি চলে মছলাত আছে বহুতো ভেষজ গুণাগুণ যি
শৰীৰ আৰু স্বাস্থ্যৰ কাৰণে ভাল মছলা খাওক কিন্তু সঠিক পৰিমাণত খাব এভৰিডে স্পাইচেছ খাটি আৰু বিশুদ্ধ মছলা সোৱাদে মজবুত ৰাখে সোনা বাট ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাট ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাট ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব आयुर्वेद अतुल्य भारत की पहचान है हमारे ऋषि मुनियों ने कई प्रकार की तपस्याओं से खोज की सौंदर्यवर्धक कुमकुमादी तेलम की इसमें मौजूद केसर लिकोरिस सैंडल वेटिवर रेड सैंडल ब्लैक सीरम इंडियन मैडल ब्लू वाटर लिली बरगद जावा त्वचा के लिए वरदान है कुमकुमादी तेलम की मालिश चेहरे की सभी समस्याओं का समाधान है 360 डिग्री ऑर्गेनिक का कुमकुमादी तेलम है आयुर्वेद का वरदान খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ এনকে টিভিৰ বিশেষ অনুষ্ঠান এনকে দৰবাৰৰ মজিয়ালৈ আজি আমি কথা পাতি আছোঁ আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে সে নো টু ড্ৰাগছ ইতিমধ্যে অসমত ৰাজ্যত এটা সৰ্ববৃহৎ বুলি ক'লে বৃহৎ এটা ড্ৰাগছ বিৰোধী অভিযান চলি আছে ইতিমধ্যে 700ৰো অধিক ড্ৰাগছ পেডলাৰ আৰু ড্ৰাগছ ব্যৱহাৰকাৰী গ্ৰেপ্তাৰ হৈছে ইয়াৰ পৰা অনুমান কৰিব পাৰি আচলতে ৰাজ্যৰ পৰিস্থিতি কিমান ভয়াৱহ হৈ আছিলে কৰোণা যেনেকৈ ভয়াৱহ হৈছে ড্ৰাগছেও ইতিমধ্যে অসংখ্য পৰিয়ালৰ আচলতে একবাৰ নিষেধ কৰি দিছে পৰিয়ালৰ অৱস্থা থানবান কৰি দিছে ডক্টৰ ভৱদেৱ গোস্বামী আছে মই তেওঁৰ পৰা আকৌ এই কথা জানিব বিচাৰিম আপুনি এই বিষয়টোত বহুত দিন ধৰি জড়িত মই দেখিছোঁ আপুনি বহুত চৰ্চাত আছে এই বিষয়লৈ আৰু কৈছে যে নিচাসক্ত যুৱক এজনক উলিয়ানটো অলপ কঠিন আৰু তাৰ লগত আপুনি আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে হেপাটাইটিছ বি হেপাটাইটিছ চি এইডছ প্ৰত্যেকটা ইণ্টাৰনেটেড আৰু এইটো অসমত ক্ৰমাৎ বৃদ্ধি পোৱাৰ আঁৰৰ হৈছে কাৰণ হৈছে ড্ৰাগছ আপুনি কি বুলি ভাবে কিমান বিপদজনক হৈ আছে পৰিস্থিতি আচলতে মই মাজতে তেওঁলোকৰ নিজৰ হিষ্ট্ৰীটো শুনাৰ পিছত মই লগত এড কৰিব বিচাৰোঁ মোৰ প্ৰেক্টিছৰ পৰা মই আজি 2 বছৰ আগত এজন মানুহ মোৰ ওচৰত আহিছিলে তেওঁৰ ল'ৰাটোক লৈ আহিছে তেওঁৰ ৱাইফো আহিছে ল'ৰাজনক চাই মেলি বাহিৰত মই বহাই থলোঁ মাক দেউতাকে মোক ৰিকুৱেষ্ট কৰিছে যে ছাৰ তেওঁৰ চিকিৎসাটো হওক আমি সেইকাৰণে আনিছোঁ কিন্তু লগত আপুনি আমাক সহায় কৰক বুলি কি সহায় কৰিব লাগে কৈছে এট এনি কষ্ট মোৰ ল'ৰাজনক জেলত ৰাখিবৰ ব্যৱস্থা কৰিব লাগে মই বোলো আপোনাৰ সেইটো একমাত্ৰ ল'ৰা বুলি অলপ আগতে কৈছে তো এই যিটো পৰিৱেশ হয় মানুহৰ যে নিজৰ একমাত্ৰ ল'ৰা তেওঁৰ ছোৱালীও নাই সেই ল'ৰাজনক মাক দেউতাকে ৰিকুৱেষ্ট কৰিব আহিছে যে তেওঁক জেলত ৰাখক যাতে সিও শান্তিত থাকে আৰু আমিও শান্তিত থাকিব পাৰোঁ কাৰণ মানুহজনে এইটো অৱস্থা মানুহজনে কৈছে যে মোৰ ঘৰৰ যিমান একদম মানে টিভিৰ পৰা আৰম্ভ কৰি চববিলাক বিক্ৰী কৰি আছে ই দুদিন আগতে ইভিন ভাত ৰন্ধা কেৰাহীটোও সি নি পেলাই বিক্ৰী কৰিছিলে তো এইটোৱে আমাৰ চিটুৱেশ্যন মানে আজিৰ দিনত যদি ছ'চাইটিত এইটোৱে আমাৰ চিটুৱেশ্যন আজি ইমান ভয়াৱহ যিটো আমি অলৰেডি আলোচনা কৰিছিলোঁ হেপাটাইটিছ বি হেপাটাইটিছ চি আৰু HIV এই তিনিওটা ইণ্টাৰ ৰিলেটেড কাৰণ আমাৰ ড্ৰাগৰ থ্ৰুৰে এইটো হয় কাৰণ ড্ৰাগ এডিকশ্যন আছে যদিও হেপাটাইটিছ চি HIV ছেক্সৰ থ্ৰুৰেও যাব পাৰে কিন্তু নৰ্থ ইষ্টত আমি দেখিছোঁ মেক্সিমাম কিন্তু ড্ৰাগ এডিকশ্যনতহে স্প্ৰেডটো হৈ আছে সেইকাৰণে মই এই বিষয়ে জানিব পাৰিলোঁ যে গোটেই অৱস্থাটো আচলতে ড্ৰাগৰ লগত ৰিলেটেড আৰু অবলেট মই যিটো দেখিছোঁ আমাৰ এই সংখ্যাটো বাঢ়ি আছে আজি 5 বছৰ আগত মই হেপাটাইটিছ চি 1 বছৰত হাৰ্ডলি 20 জন মানুহ পাইছিলোঁ 20 জন পেচেণ্ট পাইছিলোঁ তাৰ ভিতৰত হয়তো 50-60% হেপাটাইটিছ চি আমাৰ ড্ৰাগৰ লগত ৰিলেটেড আছিলে কিন্তু আজিৰ দিনত যদি যোৱা 2 মাহ আগতেও মই কওঁ মোৰ ষ্টেটিষ্টিক্স মানে 1 মাহত মই কিজানি 15 পৰা 20 জন হেপাটাইটিছ চি পেচেণ্ট পাওঁ আৰু ইয়াৰে 90% পেচেণ্ট ড্ৰাগৰ লগত ৰিলেটেড আগতে হেপাটাইটিছ চি পেচেণ্ট আপুনি বছৰ 15 ভিতৰত এতিয়া মই সেই সংখ্যাটো 1 মাহতে পাওঁ আৰু মই অকল এজনে গেষ্ট্ৰ'এণ্ট্ৰলজিষ্ট গুৱাহাটীত আৰু কিমান গেষ্ট্ৰ'এণ্ট্ৰলজিষ্ট আছে গতিকে এই সমস্যাটো এটা ডাঙৰ সমস্যা আমি আচলতে ৰিয়েলাইজ কৰিব পৰা নাছিলোঁ যে কিমান সমস্যা আজি পুলিচে মানুহবিলাক ধৰিছে কাৰণে আমি অলপ হৈছে মই সেইকাৰণে
যোৱা 10 বছৰে এইটোৰ ওপৰত মই যদিও কৈ আছিলোঁ, মই 4 দিন আগতে ফেচবুকত সেইকাৰণে পোষ্টটো দিছিলোঁ যে মানুহে নিজে বুজি পাওক কি অৱস্থা হৈছে। কিন্তু মানুহৰ কথাটো হ'ল কি, মই যিটো বুজিলোঁ আমাৰ ছ'চাইটিত যে মোৰ ঘৰত ই আহি পোৱা নাই, সেইটোতে মই শান্তিত আছোঁ। যে মোৰ ল'ৰাজনৰ হাতত, মোৰ ছোৱালীজনীৰ হাতত ড্ৰাগছটো পৰা নাই, মই সেইকাৰণে নিৰ্বিকাৰ হৈ থাকোঁ, সেইটোৱে শেষ নহয়। আপোনাৰ ঘৰখনত যদি অহা নাই, আপোনাৰ নেইবাৰৰ ওচৰত আহিছে, সেইটোতে আপুনি লাগি যাওক যে কিবা এটা কৰিব লাগে। কাৰণ আমাৰ দোষো আছে, আমাৰ ছ'চাইটিত যেনেকৈ দোষ আছে মানুহ ঘৰৰ, আজিকালি মেক্সিমাম আমাৰ মানুহৰ ল'ৰা ছোৱালী বৰ বেছি এটা বা দুটা হয়। গতিকে মাক দেউতাকৰ হাতত আজিকালি কিমান নাজানো, কেনেকৈ নাজানো, কিন্তু মানুহৰ অলপ সচ্ছলতা আহিছে, ফাইনেন্সিয়েলি অলপ ভাল হৈছে মানুহবিলাক। সেইকাৰণে মোৰ এজন ল'ৰা মই পাইছিলোঁ, সি ল'ৰাজন ড্ৰাগ এডিক্ট, সি এলকহলো লয়। তাৰপিছত ল'ৰাটোৰ লগত মই কথা পাতিলোঁ, মাক দেউতাক লগতে আছে। সি ক'লে, ছাৰ, মই এনেই ক'লোঁ যে তোৰ পকেট মানি হিচাপে ঘৰৰ পৰা কিমান পইচা দিয়ে? আজি এইটো 3-4 বছৰ আগৰ ঘটনা, গুৱাহাটীৰে মানুহ। কৈছে মোক 500 টকা দিয়ে ৰাতিপুৱা। তো এজন দেউতা, মই দেউতাকক লগে লগে ক'লোঁ যে তাৰ আজি যিমান এই চিটুৱেশ্যন হ'ল, তাৰ লাইফটোতো বৰবাদ হ'ল, ৰেছপনচিবল আপুনি। আপোনাৰ পইচা আছে কাৰণে এই যিটো মানুহৰ আমাৰ স্বভাৱ যে মই দেখাব লাগে, মোৰ নেইবাৰৰ সন্মুখত মই দেখাব লাগে যে মোৰ ল'ৰাটোক মই 100 টকা যদি তাৰ দৰকাৰ স্কুলত যাবৰ কাৰণে মই 500 টকা দিছোঁ। গতিকে 500 টকা দিয়া মানে সি কি কৰিব? মই দেউতাকক ক'লোঁ যে সি কি কাৰণত দিছে আপুনি? সি ব্ৰেক তাত কিবা এটা খাব লাগিব, টিফিন খালে, 50 টকা খালে, 100 টকা খালে, মিঠাই এটাহে খাব, 10টাটো নাখায়। এই 400 টকা সি কি কৰিব? মানে 400 টকা কিনা নহয়, কিবা এটা লাইনত গুচি যাব। আৰু ড্ৰাগ, আৰু মই লগত 1 মিনিট আৰু কৈছা এটা, এতিয়া ড্ৰাগ এডিক্ট যিবিলাক থাকে, যিবিলাক চেনেল থাকে, এই চেনেলৰ মানুহবিলাকে সেইবিলাকে টাৰ্গেট কৰি লয়। স্কুলত হওক বা কলেজত হওক, তেওঁলোকৰ টাৰ্গেট থাকে। সি প্ৰথমতে এদিন বা 2 দিন ড্ৰাগটো ফ্ৰীয়ে খাবলৈ দিব বা ইউজ কৰিবলৈ দিব। দিয়াৰ পিছত তেওঁলোকে সেইটো পিৰিয়ডতে হিচাপ কৰি লয় যে এইটো গ্ৰুপত কোনজন ল'ৰা ধনী মানুহৰ পৰা আহিছে, কাৰ হাতত পইচা আছে, কাৰ হাতত ছ'চিয়েল প্ৰব্লেম আছে, ছাপ'জ মাক বা দেউতাক কোনোবা তেওঁলোকৰ মাজত প্ৰব্লেম আছে নেকি, সেইবিলাকৰ ডিপ্ৰেশ্যনটো বেছি, চাইক'লজিকেল প্ৰব্লেমটো অলপ বেছি থাকে। তেওঁলোকৰ এটমছফেৰিক যিটো পৰিৱেশৰ প্ৰব্লেম এটা আছে, সেইবিলাকক মানে ইহঁতে টাৰ্গেট কৰি লয়, লৈ পেলাই সেই বেছি পইচা থকা ল'ৰাটোক যদি হাত কৰিব পাৰে, তেতিয়াহ'লে ড্ৰাগৰ বিজনেছটো চলি থাকিলে, বিকজ এইটো এটা বিজনেছ। এটা কথা কওঁ ছাৰ, ইয়াত আপুনি যে 500 টকা কথাটো কৈছিলে, আজিকালি মাক দেউতাকৰ বহুতৰ মানে কি, তেওঁলোক হাজবেণ্ড ৱাইফ দুজনে কাম কৰে, ল'ৰা এজনেই আছে যেনিবা ধৰক, তে 500 টকাটো দিলে, তাৰমানে বাপেকে এইটো বুজাই যে মই তোৰ কাৰণে বহুত কৰিলোঁ আৰু আই হেভ ন' টাইম ফৰ ইউ, বাট দিছ মানি হেভ গিভিন ইউ, মানে এইটো মোৰ পেৰেণ্টিয়েল যোনটো ৰেছপনচিবিলিটি আছে, মই এইটো কৰিলোঁ, পইচাটো দিলে হৈ গ'ল। মই এই বিষয়ৰ অধিক আলোচনাৰ মাজলৈ আহিম। আচলতে এই বিষয়ে আৰু কথা পাতিবলৈ আছে ডক্টৰ মল্লিকা বৰাৰ পৰা, আৰু দুটামান কথা মই জানিবলগীয়া আছে। কিন্তু আমি এতিয়া বিৰতিলৈ যাম। বিৰতিৰ পিছত মই দেখুৱাম যে যদিও সমগ্ৰ ৰাজ্যজুৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে, তাৰ মাজতে গুৱাহাটীত ড্ৰাগছৰ বেহাৰ এটা ভয়াৱহ দৃশ্য আমাৰ কেমেৰাত ধৰা পৰিছে, সেয়া আপোনালোকক দেখুৱাম। কিন্তু তাৰ পূৰ্বে মই বিশেষ অনুষ্ঠান NK দৰবাৰ মজিয়াত লৈ দিছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। Step up to the first ever auto clean chimney with revolutionary state-of-the-art 3D suction technology. Caps presents an array of kitchen appliances for the hustle-free cooking in your dream kitchen. Caps, your pride, our happiness. ঘৰ আমাৰ ঘৰ, যি সকলো দেখা পায়, সেই ককা দেউতাৰ ভাওদি কাহিনী শুনোৱা, ষ্টেয়াৰকেছৰ সেই মৰম ভৰা আনন্দ উল্লাসবোৰ ঘৰৰ চকুৰ পৰা একো সাৰি নাযায়। ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ एप्पल साइडर विनेगर, लहसुन, अदरक, नींबू और शहद के मिश्रण से तैयार मॉर्निंग मंत्रा पूरी तरह नेचुरल है। इस प्रोडक्ट के वंडर इंग्रेडिएंट्स इम्यूनिटी बढ़ाने में मदद करते हैं, साथ ही हार्ट ब्लॉकेजेस को क्लियर करने और वेट लॉस में भी हेल्पफुल है। इस सुपर फूड को रोजाना दिन में 2 बार 15 से 20 ml 200 ml गर्म पानी में मिलाकर खाली पेट लेने से आप दिन भर एक नई एनर्जी को फील करेंगे। तो फिट एंड हेल्दी बॉडी के लिए अपना मॉर्निंग मंत्रा।
সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব তোমালোক যোৱা মোৰ গাটো খুব বেয়া লাগিছে প্লিজ বলা না মা আজি পাৰ্টি নহব নেকি হ'ব সুখ দুখৰ প্ৰতিটো মুহূৰ্তত আমি থাকো আপোনজনৰ কাষত সৰু সৰু কথা ইটো সিটো মধুৰ অনুভূতি আমাৰ এই সম্পৰ্কবোৰে সুন্দৰ কৰি ৰাখে জীৱন সুস্বাদু ব্যঞ্জনৰ নিশ্চিন্তৰ প্ৰতীক সিষ্টাৰ মছলা এবাৰ ব্যৱহাৰ কৰি চাওক খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰবতি আহিছোঁ এনকে টিভিৰ বিশেষ অনুষ্ঠান এনকে দৰবাৰৰ মজিয়ালৈ আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ কথা পাতি আছোঁ আমাৰ আজি আলোচনাৰ বিষয়বস্তু হৈছে সে নো টু ড্ৰাগছ ইতিমধ্যে অসম আৰক্ষীয়ে এক বৃহৎ অভিযান আৰম্ভ কৰিছে ড্ৰাগছ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে মই এতিয়া আপোনালোকক এটা ভিজুৱেল দেখুৱাম এইটো গুৱাহাটী আজিৰ সমগ্ৰ অসমজুৰি আৰক্ষী অভিযান অব্যাহত আছে প্ৰায় 700ৰো অধিক লোকক আটক কৰা হৈছে তাৰ মাজত এই বিস্ফোৰক দৃশ্য আজি গুৱাহাটী মাজমজিয়াত আমাৰ সাংবাদিক আছে সেই দৃশ্য পুনৰ এবাৰ চাই লওক আপোনালোকে এয়া দেখিবলৈ পাইছে এগৰাকী মহিলাই দুজন বাইক আৰোহীক ড্ৰাগছ দিয়া এয়া এটা এক্সক্লুচিভ ভিজুৱেল দুজন বাইক আৰোহী তেওঁলোকে মহিলাগৰাকীৰ পৰা এনেকৈ ড্ৰাগছ লৈছে এয়া ড্ৰাগছ লোৱা দৃশ্য আজি গুৱাহাটীৰ আৰু এই দৃশ্য আপোনালোকে দেখিছে যে তেওঁলোকে কেনেকৈ তাত আদান প্ৰদান কৰিছে কেমেৰাত বন্দী হৈছে এগৰাকী মহিলাই তেওঁলোকে পটককৈ আচলতে এইবিলাক আচলতে নন ফেচ যিসকল ড্ৰাগছ ব্যৱহাৰ কৰে তেওঁলোকে চিনি পায় এইসকল ড্ৰাগছ পেডলাৰক আৰু সেই মহিলাগৰাকীৰ পৰা ড্ৰাগছ লোৱা দেখিবলৈ পোৱা গৈছে আমাৰ সাংবাদিক বিনয় ডেকাই বিনয় আনিছিলে বিনয় কলিতাই মই বিনয়ৰ সৈতে যদি সংযোগ আছে মই তেওঁৰ সৈতে কথা পাতিব বিচাৰিছোঁ ক'ৰ পৰা হৈছিলে বিনয় কলিতা আছে নেকি টেলিফোন লাইনত সেয়া দেখিবলৈ পাইছে আপোনাৰ দেখুৱালে এক্সক্লুচিভ ভিজুৱেল যে গুৱাহাটীৰ মাজমজিয়াত আজিও এনেকুৱা ঘটনা অব্যাহত আছে মই এবাৰ ডক্টৰ মল্লিকা মই আহিম বিনয়ৰ ওচৰতে মই অকণমান ডক্টৰ মল্লিকা বৰা আছে মল্লিকা বৰা মই আপোনাৰ পৰা জানিব বিচাৰিম আচলতে গোটেই বস্তুটো আচলতে আপুনি যিহেতু ড্ৰাগছ ইৰাডিকশ্যনৰ বিষয়ত আপুনি অলপমান এক্সপাৰ্টাইজ কৰিছে আচলতে এজন এনেকুৱা নিচাসক্ত যুৱকক যেতিয়া আপোনালোকে আঁতৰাই আনিব লগা হয় কি কৰে কেনেকৈ তেওঁলোকক আঁতৰাই অনাৰ ব্যৱস্থা কৰে আপোনালোকে হয় একচুৱেলি প্ৰথমতে আমি জানিব লাগিব যে এইটো ড্ৰাগছত কেনেকৈ তেওঁলোকে ড্ৰাগছৰ ভিতৰত কেনেকৈ সোমাই যায় প্ৰথমতে আপোনাৰ আউট অফ কিউৰিয়চিটি যোনটো কৌতূহলতা থাকে এটা ট্ৰেইট আছে যাক আমি কওঁ নভেলটি চিকিং বুলি তেওঁলোকে মানে জানিব বিচাৰে যে এই বস্তুটো কি হয় তেতিয়াহ'লে অকেজনেল ইউজ এটা বা এটা ৰিক্ৰিয়েশ্যনৰ কাৰণে তেওঁলোকে ট্ৰাই কৰি লয় ট্ৰাই কৰাৰ পাছত তেওঁলোকে এটা কিক পায় স্পেচিয়েলি সেই কিকটো হিৰইনত বেছি পায় সেই কিকটো পোৱাৰ কাৰণে তেওঁলোকৰ মানে কি হয় সেইটো এৰিব নোৱাৰা হৈ যায় মানে আমাৰ কিছুমান মস্তিষ্কত কিছুমান ট্ৰেক্স আছে যেনেকৈ এটা ৰিৱাৰ্ড পাথৱে বুলি এটা ট্ৰেক্ট এটা আছে মেজোলিম্বিক পাথৱে বুলি কয় তাতে নিউৰো ট্ৰান্সমিটাৰ বেচিকেলি ডপামিন বুলি কয় সেই ডপামিনটো বাঢ়ি যায় ডপামিনটো বাঢ়ি যোৱাৰ কাৰণে এটা প্লেজাৰ অনুভৱ কৰে যোনটো আমি কিক বুলি কওঁ সেই ডপামিনৰ ইফেক্টটো অকণমান সময়ৰ কাৰণে থাকে তাৰপিছত গুচি যায় কিন্তু তাৰ লগত এটা মেমৰি এছ'চিয়েট হৈ থাকে মানে মই এই বস্তুটো লৈছিলোঁ যে সেইটো কাৰণে মোৰ এই প্লেজাৰ এটা হৈছিল সেই মেমৰিটো এছ'চিয়েট হৈ যায় তাৰপাছত যেতিয়া সেইটো প্ৰথমবাৰ ইউজ কৰিলে হৈ গ'ল তাৰপাছত ৰেগুলাৰ ইউজ কৰে সেই ডপামিনটো আকৌ মানে ডপামিন লেভেলটো আকৌ বাঢ়ি যায় আকৌ তেওঁলোকে ৰিৱাৰ্ড পায় তো তেনেকৈ এইটো হেবিট হৈ যায় তো হেবিট হোৱাৰ কাৰণে যেতিয়া তেওঁলোকৰ হেবিট হৈ যায় তেতিয়া তেওঁলোকে ভাবে কি যে এইটো খালে মোৰ যদি কিবা ভিতৰত প্ৰব্লেমছ আছে মোৰ কিবা ষ্ট্ৰেছ আছে বা ডিপ্ৰেশ্যন আছে বা তেনেকুৱা কিবা চিমটমছ আছে মই সেই ড্ৰাগছটো সেৱন কৰি পেলাই নিজৰ এই চিমটমছবোৰ দবাই ৰাখিব পাৰোঁ বা মোৰ ষ্ট্ৰেছবোৰ কমাই ৰাখিব পাৰোঁ তো তেনেকৈ তেওঁলোকৰ এটা হেবিট হৈ যায় আৰু যিহেতু স্পেচিয়েলি হিৰইনৰ ক্ষেত্ৰত দেখা গৈছে যোনটো আপোনাৰ হিৰইনটো এৰিব যদি কোনোবাই চেষ্টা কৰে যোনবোৰ উইড্ৰয়েল চিমটমছ বুলি কওঁ মানে ড্ৰাগ এৰাৰ পাছত যোনবোৰ উইড্ৰয়েল চিমটমছ বুলি কওঁ যেনেকৈ গাঁঠি বিষ হোৱা বা তেনেকুৱা জইণ্ট পেইন কিবা কিবি সেইবোৰ অলপ বেছিকৈ হয় টাৰ্কি বুলি কয় সেইটো মানে আপোনাৰ উইড্ৰয়েলত বহুত বেছি কষ্ট পায় তেওঁলোকে তো সেইটো কাৰণে কি হয় তেওঁলোকে ড্ৰাগটো এৰিব খুজিলেও তেওঁলোকে এৰিব নোৱাৰে এতিয়া আমি যোনবোৰ ড্ৰাগ এডিক্টছ পাওঁ তেওঁলোকে ইমিডিয়েটলি নাহে ধৰক 2 বছৰ 3 বছৰ ইউজ কৰাৰ পাছত তেওঁলোকৰ যেতিয়া এটা গিল্ট ফিলিং আহে এটা অনুশোচনা আহে তাৰপাছত তেওঁলোকৰ আহে কেতিয়াবা ফাইনেন্সিয়েল প্ৰব্লেমছ হৈ যায় ধৰক এটা কণ্টেইনাৰ আপোনাৰ 1000 মান লয় কিছুমানৰ হয়তো 5-6 কণ্টেইনাৰ্ছ ইউজ কৰিব লগা হয় তেতিয়া 5000-6000 পাৰ ডে লাগে
তেতিয়া আপোনাৰ এটা ফাইনেন্সিয়েল প্ৰব্লেম এটা হৈ যায়, ঘৰত এটা মানে কোলাহল টাইপ হৈ যায়, কেনেকৈ ঘৰ চম্ভালিম কিবা সেনেকুৱা প্ৰব্লেম হৈ যায়। তাৰপাছত আকৌ আপোনাৰ হিৰইন লাগিবই, কাৰণ উইথড্ৰয়েল চিমটমছটো কণ্ট্ৰল কৰিব হয়। তাৰপাছত আপোনাৰ হিৰইনৰো বহুত প্ৰকাৰ আছে, চেজিং কয়, আৰু এটা ইন্ট্ৰাভিনাছ ইউজ কৰে ফিক্সিং বুলি কয়। এতিয়া কি হয়, ইন্ট্ৰাভিনাছ যোনটো নিডলছ দি লয়, নিডলছ ল'লে আপোনাৰ কি হয়, কিকটো বেছি হৈ যায়, মানে কম দামতে আপোনাৰ কিকটো ডাবল কিক এটা পাই যায়। আৰু এতিয়া কি হয় আপোনাৰ যিহেতু এতিয়া আপোনাৰ ডিমাণ্ড বাঢ়িছে বস্তুটোৰ, তেওঁলোকে কি কৰে ড্ৰাগ পেডলাৰ্ছবোৰে তেতিয়া কিছুমান ইম্পিউৰিটিজ মিক্স কৰি দিয়ে, যেনেকৈ চক পাউডাৰ মিক্স কৰি দিয়ে বা তেনেকুৱা ইম্পিউৰিটিজ মিক্স কৰি দিয়ে, সেইটো কাৰণে ভেইনছবোৰৰ স্ক্লেৰ'চিছ হৈ যায়, তেনেকুৱা আমি পেচেণ্টছ পাওঁ। লগতে নিডল শ্বেয়াৰিং কৰাৰ কাৰণে আপোনাৰ আকৌ যেনেকৈ হেপাটাইটিছ চি, HIV তেনেকুৱা ষ্টেজত গুচি যায় পেচেণ্টছবোৰ। চ' সেই বস্তুটো জনাটো অতিকৈ দৰকাৰী। আৰু এতিয়া আমি যেতিয়া এটা এডিক্ট আহে আমাৰ ওচৰত, তেওঁলোকক আমি কেনেকৈ ট্ৰিটমেণ্ট দিওঁ, প্ৰথমতে আমি কিছুমান হাৰ্ম ৰিডাকশ্যন ষ্ট্ৰেটেজিজ কিছুমান এডপ্ট কৰোঁ। OST বুলি কয়, মানে অপিঅইড ছাবষ্টিটিউশ্যন থেৰাপি। মানে যিহেতু উইথড্ৰয়েল চিমটমছ কণ্ট্ৰল কৰা দিগদাৰ, সেইটো কাৰণে আমি অপিঅইডছ নহয়, অপিঅইডতকৈ অকণমান কম ষ্ট্ৰেংথৰ কিছুমান মেডিকেশ্যনছ থাকে, যেনেকৈ বুপ্ৰেন, নৰফিন বা তেনেকুৱা, আমি আণ্ডাৰ মেডিকেল ছুপাৰভিশ্যন সেইটো আমি দিওঁ। মই অলপ সময় কম আছে, মই অকণমান এটা টেলিফোন বিনয় কৰিলে আমাৰ সংযোগ আছে। বিনয়, মই চমুকৈ জানিব বিচাৰোঁ, আজি যদি ভয়াৱহ ভিজুৱেল এইটো ক'ত পোৱা গৈছিল? বিনয় কলিতা। হয়, নিশ্চয়কৈ পণ্ডা, ক'ব লাগিব যে যিহেতু আমি যদি চাওঁ শেহতীয়াকৈ অপৰাধজনিত ঘটনাবোৰ বৃদ্ধি পাবলৈ লৈছে, আৰু তাৰপিছতে যেতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু তেতিয়া আচলতে অপৰাধ নিৰ্মূলৰ বাবে আচলতে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে, আৰু বিশেষকৈ অসম আৰক্ষীক নিৰ্দেশ দিছিলে যে অপৰাধ নিৰ্মূল কৰিবলৈ আচলতে ড্ৰাগছৰ যি ধৰণৰ প্ৰচলন, সেই ড্ৰাগছৰ প্ৰচলন আচলতে বন্ধ কৰিব লাগিব। আৰু তাৰপিছতে কিন্তু বিনয়, মোৰ হাতত সময় কম আছে, এই ভিজুৱেলটো কোন ঠাই এইটো জানিব বিচাৰিছোঁ, ক'ত দেখিছে? হয়, এইটো পূবকৰণীয়া ভিজুৱেল। আচলতে পূবকৰণীয়া এজন লোকে, স্থানীয় লোকে তেওঁ নিজে মোবাইলত আবদ্ধ কৰিছিলে এগৰাকী মহিলা পেডলাৰ। তেওঁ দেখিছে এই মুহূৰ্তত এই পেডলাৰগৰাকীয়ে দুজন যুৱক এখন স্কুটিত আছে, আৰু সেই স্কুটিত থকা যুৱক দুজনৰ পৰা প্ৰথমে পইচা লৈছিলে, আৰু তাৰপিছতে তেওঁ যি কণ্টেইনাৰ তেওঁৰ লগত থাকে, সেই কণ্টেইনাৰটো তেওঁলোকলৈ আগবঢ়াই দিছিলে। আমি আচলতে পণ্ডা এই দৃশ্যটো দেখুৱাই দিব পাৰোঁ, তাৰপিছত কিন্তু আৰক্ষীৰ কৰণীয় বহুখিনি আছে, আৰক্ষীয়ে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে। কিন্তু এই মুহূৰ্তত যি ধৰণৰ ভিজুৱেল আমাৰ NKTVৰ পৰ্দাত এই মুহূৰ্তত দেখি থকা হৈছে, এই ভিজুৱেলটো আচলতে এগৰাকী মহিলা, তেওঁ পূবকৰণীয়াত এই ধৰণৰ ব্যৱসায় চলাই আছে। গতিকে এই মহিলাজনীৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা লয় আৰক্ষীয়ে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয়। ঠিক আছে বিনয়, ধন্যবাদ। বিনয়, আমাৰ এই ভিজুৱেল আমি দেখুৱাইছে। শেষত মই জানিব বিচাৰিম কি কৰা উচিত, কেনেকৈ আগবঢ়া আছিল? হয়, মই এটা সৰু কথাই কওঁ, যোনটো বাইদেৱে কৈছে, চাওক, এটা ড্ৰাগ এডিকশ্যনৰ কাৰণে এতিয়া আমি ড্ৰাগ এডিক্ট কিমান ধৰিছে, একদম সময়ত কম, চলিউশ্যনটো কি? এজন ড্ৰাগ এডিক্ট যদি মই ঠিক হ'ব লাগে, মোৰ ড্ৰাগ এডিকশ্যনটো 3-fold ডিজিজ। ওৱান ইজ ফিজিকেল, ওৱান ইজ মেণ্টেল, এণ্ড ইজ স্পিৰিচুৱেল বেংক্ৰাপচি। যিটো স্পিৰিচুৱেল বেংক্ৰাপচি, আধ্যাত্মিকতাৰ মানে অভাৱ। প্ৰথম কথা হ'ল ডক্টৰৰ পাৰ্টটো কৰিব, ডেট ইজ ফিজিকেল পাৰ্ট। অ'কে, কাউন্সিলিং পাৰ্টটো আমাৰ নিচিনা কাউন্সিলাৰে ভালকে কাউন্সিলিং দি তাক বুজাব যে হোৱাই দিছ ইজ বেড, বা ক্লাছেছ হয় ড্ৰাগ এডিকশ্যনৰ ল'ৰাবিলাকৰ, হোৱাট ইজ ড্ৰাগ, এইটো কিয় ইউজ কৰিব নালাগে। আৰু চবতকে ডাঙৰ কথা স্পিৰিচুৱেলিটি। এতিয়া যদি মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা আছাম কওঁ যে মানুহবিলাক যদি স্পিৰিচুৱেলি ডেভেলপ নহয়, যে আজিৰ ডেটত মোৰ কাৰণে মোৰ ভগৱত গীতা চবতকে ডাঙৰ অস্ত্ৰ, যদি সেইবিলাকৰো গুৰুত্ব দিব লাগিব, দাদা। সীমান্তৰ কি পৰামৰ্শ? মানে এই কথাটো যে ড্ৰাগ এডিকশ্যনৰ পৰা ফাৰ্ষ্ট চলিউশ্যনটো কি হয়, মানে প্ৰথম একদম এৱেৰনেছ কেম্পেইন, এৱেৰনেছ স্কুল কলেজৰ পৰা আৰম্ভ হ'ব লাগে এৱেৰনেছ। মই সদায় কৈছোঁ যে কেৰিকুলামত ইণ্ডাক্ট কৰিব লাগে ড্ৰাগ এডিকশ্যনৰ বিষয়ে, যেনেকুৱা এটা মৰেল চায়েন্স বুলি আছিল আমাৰ আগত কিছুমান স্কুলত, সেনেকুৱা ধৰণৰ এটা কেৰিকুলামত ইণ্ডাক্ট কৰিব লাগে about drug addiction. What is drug addiction? What are the factors and things like that? Our second kotha to hold, to get out of drug addiction, one person is drug addict, মানুহ এজন drug addict হৈছে, তেওঁ কেনেকৈ চেঞ্জ হ'ব পাৰিব? ফাৰ্ষ্ট তেওঁ নিজৰ এটিটিউড চেঞ্জ কৰিব লাগিব, চেষ্টা কৰিব লাগিব, তাৰপিছত তেওঁ থিংকিং থট প্ৰচেছ চেঞ্জ কৰিব লাগিব, আৰু তেওঁৰ ব্যৱহাৰ চেঞ্জ কৰিব লাগিব। এইটো যেতিয়া চেঞ্জ কৰিব পাৰিব, তেতিয়াহে তেওঁ এটা নিচামুক্ত জীৱন এটা কাৰণে আশা কৰিব পাৰিব। চ' চাহ কোৱাৰ নিচিনা এৱাৰনেছ লাগিব। মানুহ বহুত এতিয়াও নাজানে, মানুহ বস্তুটো ভাবে যে বস্তুটো বেয়া, বেয়া, কিন্তু কিয়টো বিচাৰিব লাগিব, ক'ত কেনেকে সেইটো বিচাৰিব লাগিব। যেতিয়া এৱাৰনেছ প্ৰগ্ৰামবিলাক হ'ব, মানুহক বুজোৱা যাব যে এইটো বস্তুৰ এনেকুৱা নহয়, চলিউশ্যনটো অলপ বেলেগ ধৰণে। চ' তেতিয়াহে মানুহবিলাক বুজি পাব। আৰু আমি যেনেকুৱা আমাৰ অলপ আগতে ছাৰে ক'লে, ডক্টৰ ছাৰে ক'লে যে
মানে আমাৰ ঘৰত হৈছে আমাৰ ঘৰত হোৱা নাই আমি নাচাওঁ বস্তুটো বেলেগৰ ঘৰত হৈছে যি হৈছে হৈছে আৰু বাট উই হেভ টু বি একেলগে কাম কৰিব লাগে এডিকশ্যন চেণ্টাৰবিলাক যে আছে মোৰ মতেৰে ড্ৰাগ এডিক্ট বিলাকক ডি এডিকশ্যন চেণ্টাৰত প্ৰপাৰ ট্ৰিটমেণ্ট দি দে কেন বি দ্য এছেট অফ আৱাৰ ইণ্ডিয়া এতিয়া আমি কি কৰিম কি কৰিলে ভাল হ'ব প্ৰথম কথা মোৰ যে আমাৰ ছ'চাইটি প্ৰথম কথা আমি চবেই বুজি পাব লাগিব যে এইটো এটা প্ৰব্লেম ডাঙৰ প্ৰব্লেম আৰু এইটো আমাৰ ঘৰৰ সন্মুখত আহি পৰিছে সেইটো আমি একচেপ্ট কৰিব লাগিব একচেপ্ট কৰিলে আমি সলিউশ্যনৰ কাৰণে আমি যাব পাৰিম 2 নম্বৰ সকলোৱে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি অলপ চকু দিয়ক তেওঁলোকৰ বিহেভিয়াৰটো কেনেকুৱা হৈছে এবনৰ্মেল হৈছে নেকি সেই বস্তুটো প্ৰথমতে সেইটো যদি কিবা এবনৰ্মেল দেখা পাইছে চাল চৰণটো দেখা পাইছে তেতিয়া লগে লগে আপুনি চিকিৎসকৰ লগত পৰামৰ্শ কৰক আৰু পিছত গোটেই ছ'চাইটি পুলিচেই হওক আমাৰ কিছুমান NGO ডি এডিকশ্যন চেণ্টাৰবিলাক আছে চবেই লগ লাগি পেলাই কামটো কৰিব লাগিব নহ'লে কিন্তু আমাৰ নৱজন্মটো আচলতে অত্যন্ত ভয়াৱহ পৰিস্থিতিৰ মাজত আমি আছোঁ আচলতে অত্যন্ত ভয়াৱহ পৰিস্থিতিৰ মাজত আমি আছোঁ মই আমাৰ যিসকল বিশেষজ্ঞ আছে সকলোৱে খুব সুন্দৰভাৱে তেওঁলোকে ব্যাখ্যা কৰিলে মই খালি এই কথাই ক'ব বিচাৰিছোঁ এই মুহূৰ্তত যে আমাৰ ভৱিষ্যতে মই আমাৰ গোটেইকেইজনক আমি মাতিম আমাৰ NK সংবিধান আৰু এটা অনুষ্ঠান আছে তাত আমি দেখুৱাম আচলতে তাত আপোনালোকে আহিব আমাৰ হয়তো বহুত দৰ্শকৰ প্ৰশ্ন আছে এই বিষয়ত বহুত দৰ্শকে হয়তো বিভিন্ন প্ৰশ্ন তেওঁলোকে কৰিব বিচাৰিছে কাৰণ ড্ৰাগছটো এটা মহাবিদ্যা সমগ্ৰ ৰাজ্যত শিপাইছে আপোনালোকৰ প্ৰশ্নৰ সমিধান লৈ পেলাই তেওঁলোকে NK সংবিধান আমাৰ যিটো দুপৰীয়া 1 বজাৰ পৰা 2 বজালৈ অনুষ্ঠানটো আমি তেওঁলোকক হয়তো এই খুব 2-3 দিনৰ ভিতৰত মই তেওঁলোকক মাতিম তেওঁলোকে আহিব আপোনালোকৰ প্ৰশ্ন উত্তৰ দিব আৰু এই মহাবিদ্যাৰ বিৰুদ্ধে অসম আৰক্ষীৰ যি সংগ্ৰাম আছে আমাৰ সকলোৰে সমৰ্থন আছে আমি আশা কৰিছোঁ যে এই মহাবিদ্যাৰ উৎখাত কৰাৰ কাৰণে অসম আৰক্ষীয়ে সম্ভৱপৰ সকলোখিনি কৰিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিবলৈ এই পলিটিকেল উইল দেখুওৱাৰ কাৰণে আচলতে এই বাৰ্তাই নো টু ড্ৰাগছ এই আহ্বানে আমি আমাৰ বিশেষ অনুষ্ঠান NK দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ আটাইকেইগৰাকী পেনেলিষ্টক ধন্যবাদ জ্ঞাপন কৰি বিদায় দিছোঁ ধন্যবাদ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা ন বোৱাৰীৰ সেই লাজুক আশাৰে ভৰা প্ৰথম খোজটি ঘৰৰ মজিয়াত পৰা ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন आयुर्वेद अतुल्य भारत की पहचान है हमारे ऋषि मुनियों ने कई प्रकार की तपस्याओं से खोज की सौंदर्य वर्धक कुमकुमादी तेलम की इसमें मौजूद केसर लिकोरिस सैंडल वेटिवर रेड सैंडल ब्लैक सीरम इंडियन मैडल ब्लू वाटर लिली बरगद जावा त्वचा के लिए वरदान है कुमकुमादी तेलम की मालिश चेहरे की सभी समस्याओं का समाधान है 360 डिग्री ऑर्गेनिक का कुमकुमादी तेलम है आयुर्वेद